সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ 55 নং ধিং সমষ্টিৰ ধুনীয়াভিটিক গাঁও পঞ্চায়তৰ এখনি ৰাজহুৱা সভা। গাঁও পঞ্চায়তৰ প্ৰতিনিধি হৈ ৰাইজৰ সেৱা কৰাৰ মন। আজি ইংৰাজী 13 ডিচেম্বৰ 2024 সন্ধিয়া 6 বজাত এখনি ৰাজহুৱা সভা আয়োজন কৰে ধুনীয়াভিটিক গাঁও পঞ্চায়তৰ অন্তৰ্গত 1 নম্বৰ ৱাৰ্ডৰ সম্ভাৱ্য প্ৰাৰ্থী প্ৰাক্তন ৱাৰ্ড সদস্য মতিবুৰ ৰহমান চাহাবে। নতুনকৈ গঠন হোৱা 55 নং ধিং বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত ধুনীয়াভিটিক গাঁও পঞ্চায়তৰ প্ৰতিনিধি হোৱাৰ বাবে মন মিলিছে এজন প্ৰাক্তন ৱাৰ্ড সদস্য মতিবুৰ ৰহমানে। ধুনীয়াভিটিক গাঁৱৰ মতিবুৰ ৰহমানৰ ইচ্ছা জীৱনৰ কালত ৰাইজৰ সেৱা কৰা। ধুনীয়াভিটিক গাঁৱৰ তেখেত প্ৰতিনিধি হৈ ৰাইজৰ লগত থাকি ৰাইজৰ সেৱা কৰিবৰ বাবে সকলো ৰাইজৰ পৰা দুৱা আশীৰ্বাদ আৰু মৰম বিচাৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট বটদ্ৰৱা লাইভ। আমাৰ ধুনীয়াভিটি পঞ্চায়তৰ 1 নং ৱাৰ্ডৰ আমাৰ সম্ভাৱ্য প্ৰাৰ্থী মতিবুৰ ৰহমানক আমি ৰাইজে বিচাৰিছোঁ। গতিকে তেখেতক জয়যুক্ত কেনেকৈ কৰিব পৰা যায় আৰু আমি ৱাৰ্ডৰ মিটিং কৰি পেলাই এটা কমিটি নিৰ্ধাৰণ কৰিছোঁ যে পঞ্চায়তৰ ৱাৰ্ডৰ যাতে মিটিং কাৰ্যকৰী কৰিবৰ কাৰণে এটা কমিটি কৰিছোঁ আৰু কমিটিয়ে তদাৰকত হেৰিটো হ'ব, কাৰ্যসূচীবিলাক হ'ব আৰু নিৰ্বাচনটো কেনেকৈ পৰিচালনা কৰিব লাগে বিশেষকৈ এই কমিটিৰ ওপৰত দায়িত্ব অৰ্পণ কৰা হৈছে। 1 নং ধুনীয়াভিটি 1 নং ৱাৰ্ডৰ সম্ভাৱ্য প্ৰাৰ্থী মতিবুৰ ৰহমানক আজি মিটিঙত ৰাইজৰ বিপুল সঁহাৰি আমি দেখা পাইছোঁ আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত 1 নং ৱাৰ্ডৰ সদস্য মতিবুৰ ৰহমান বিপুল ভোটত জয়যুক্ত হ'ব বুলি আমি সকলোৱে আশীৰ্বাদ দিওঁ। ৰহমানক ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। আজি মিটিঙত মতিবুৰ ৰহমানক জয় কৰাবই আমাৰ ৰাইজে এবাৰ পণবন্দী লৈছে। সকলোৱে মানে সহায় সহযোগিতাৰ মতিবুৰ ৰহমানে জয় হ'ব বুলি আমি আশীৰ্বাদ দিওঁ। মই যোৱা 5 বছৰত ৱাৰ্ড সদস্য হিচাপে কাম কৰিছোঁ। এতিয়া আকৌ ৰাইজে মোক ধৰিছে যে ৱাৰ্ড সদস্য আকৌ নিৰ্বাচিত হ'বলৈ। এতিয়া ৰাইজৰ সহযোগিতা লৈ মই এইবাৰ ৱাৰ্ড মেম্বাৰত থিয় হৈছোঁ। এতিয়া ৰাইজৰ পৰা মোৰ আশীৰ্বাদ বিচাৰিছোঁ। ইনশাআল্লাহ আপনাদের সবার প্রতি একটা আবদার রইল, আপনারা জলযোগের মাঝে সহায় সহযোগ করে জলযোগটা খাই আপনারা যাবেন।